নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাই ভাল খবৰ এটা পালোঁ, যিটো অলৰেডি মই কালি ভিডিঅ' এটা বনাইছিলোঁ সেইটো বহুত বিতৰ্ক হৈছে। আৰু কাৰণ আজি ৰাতিপুৱাই সেই খবৰটো পাই মোৰো ভাল লাগিল। কাৰণ চাওক, YBY কোম্পানীয়ে বাতৰিত দিলে, যিটো আপোনাৰ দৈনন্দিন বাৰ্তা নিউজ পেপাৰ হয়, তাত দিছে নিউজটো YBY ট্ৰেডিঙে আনিছে উপাৰ্জনৰ সুযোগ, উপকৃত হেজাৰ জনতা। যিয়ে নহওক, বাতৰিটো যদি আপোনালোকে চাব বিচাৰে, এই বাতৰিৰ স্ক্ৰীনশ্বট দুখন মোৰ চেনেলত গৈ চাব পাৰে, আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ পঢ়ি চাব পাৰে। মই অকণমান গাই দিছোঁ ইয়াতে। YBY ট্ৰেডিং কোম্পানী অসমলৈ বহুত আহি বহুত গ'ল, বহুতে ঠগিলে সহজ সৰল অসমীয়া জাতিক। বহু মানুহ লোকচানৰ সন্মুখীন হ'ল, অনুজ্ঞাপত্ৰ থকাই হওক বা নথকাই হওক। বহু কোম্পানী বৰ্তমানেও চলি আছে। বিটকইন, ক্ৰিপ্ট'কইন, শ্বেয়াৰ মাৰ্কেটকে ধৰি বিভিন্ন ক্ষেত্ৰত মূলধন ৰাখি বহু মানুহ উপকৃত হৈছে। কেতিয়াবা লোকচান, কেতিয়াবা লাভ, এনেদৰেই চলি আছে বজাৰ। শেহতীয়াকৈ 6 পৃষ্ঠাত ইয়াতে 6 পৃষ্ঠাত আপোনালোকে গোটেইখিনি কথা ইয়াতে দিছে। তো বাকী এইখিনি আপোনালোকে যাওক, মোৰ চেনেলটো জইন কৰক, তাতে দিয়া আছে। ডাউনলোড কৰি লওক, ডাউনলোড কৰি এবাৰ আপোনালোকে নিজে পঢ়ি চাওক। আৰু যদি বা ঘৰতে পঢ়িব বিচাৰে তেতিয়াহ'লে দৈনন্দিন বাৰ্তা নিউজ পেপাৰখন আনি পঢ়ি চাব পাৰে। इस खेल में वित्तीय जोखिम का तत्व शामिल है और इसकी लत लग सकती है। कृपया जिम्मेदारी से और अपने जोखिम पर खेलें। 18+ ओनली। समझे? मैं समझाता हूं। गेमिंग का मजा लो, रिस्क मत लो। जरूरत से ज्यादा मत खेलो, और अगर आपकी उम्र 18 से कम है तो पढ़ाई पे ध्यान दो। যে নহওক বন্ধুসকল, আৰু YBY যিসকলৰ পইচা পেণ্ডিং হৈ আছিলে, বহু লোকে, প্ৰায় লোকে এতিয়ালৈকে পেণ্ডিং হৈ থকা পইচাখিনি পাইছে। আৰু মই যোৱাকালি 10টা বজাৰ পিছত পাইছোঁ। 10টা কিমানত পাইছোঁ মই যোৱাকালি? 10টা 12ত পাইছোঁ। যোৱাকালি মোৰ ৰাতি 10টা 12ত পে'মেণ্ট আহিছে। লগে লগে মই মোৰ চেনেলত দিছোঁ। সেইকাৰণে কৈছোঁ আপোনালোকক, কিছুমান একদম ইমিডিয়েট ইনফৰ্মেশ্যন পাবৰ কাৰণে আপোনালোকে চেনেলটো জইন কৰি লওক। কাৰণ কিয়, এনেকুৱা সৰু প্ৰত্যেকটো কথা ভিডিঅ'ত বনাই দিয়া নাযায়। গতিকে আপোনালোকে চেনেলটো জইন কৰি লওক। তাতে এনেকুৱা যিবোৰ ইনফৰ্মেশ্যন কিছুমান তাতে পাব, আপোনালোকে চেনেলটো জইন কৰি ল'ব। চ' যিয়ে নহওক বন্ধুসকল, এতিয়া কথালৈ আহিছোঁ। মেইন কথা হ'ল, বহুতে মোক যোগাযোগ কৰি আছে, কিছুমানে বহুত প্ৰব্লেমত ফাঁচি আছে। ৰিচাৰ্জ কৰা সময়ত মেইন থিং প্ৰব্লেম পাই আছে, ঠিক আছে। আৰু ৰিচাৰ্জ কৰা আপোনালোকৰ প্ৰব্লেমটো কিয় হৈ আছে বাৰে সেইটোকে ক'ব বিচাৰিছোঁ মই। আগতেও 2-3টা ভিডিঅ' বনাই দিছোঁ। সেইকাৰণে কৈছোঁ, মই ভিডিঅ'টো যদি একেবাৰে বুজি নাপায়, বাৰে ৰিপিট কৰি চাই ল'ব, তাৰপিছত আপোনালোকে কামখিনি কৰিব। যিয়ে নহওক, এতিয়া কথালৈ আহোঁ। ৰিচাৰ্জ কৰিলে আপোনালোকে যেতিয়াই ৰিচাৰ্জ কৰিব, যেতিয়া আপোনাৰ পে'মেণ্টটো ছাকচেছফুল হ'ব, বহুতেই UTR নম্বৰ বুলি ক'লে আকৌ বুজি নাপায়। যেতিয়া আমি পে'মেণ্ট ছাকচেছফুল কৰোঁ, পে'মেণ্ট পে'টিএম হওক বা ফোনপে' হওক বা গুগল পে'ৰ পৰা, তেতিয়া পে'মেণ্ট কৰাৰ পিছত আমি এটা UTR ৰেফাৰেঞ্চ নাম্বাৰ বুলি 12টা সংখ্যাৰ নম্বৰ পাওঁ, যিটো আমাৰ পে'মেণ্ট পঠিওৱা বুলি মানে প্ৰুফ হয়, ৰেফাৰেঞ্চ নাম্বাৰ। সেইটো আমি 12টা নম্বৰ পাওঁ। ফোনপে', গুগল পে', পে'টিএমৰ পৰা পঠালে তাতে 12টা নম্বৰৰ এটা UTR ৰেফাৰেঞ্চ নম্বৰ পোৱা যায়। সেই ৰেফাৰেঞ্চ নম্বৰটো আপুনি যেতিয়াই পইচা ডিপ'জিট কৰিব, ডিপ'জিট কৰাৰ পিছত এই তাতে UTR ৰেফাৰেঞ্চ নাম্বাৰটো আমি যে পইচা ডিপ'জিট কৰিব যাওঁ, চাব তাতে অকণমান তললৈ গৈ পেলাই তাতে আমাৰ এই ছাবমিট, যদি আপুনি পে'মেণ্টটো কৰিলে তেতিয়াহ'লে ছাবমিট UTR ৰেফাৰেঞ্চ নাম্বাৰ বুলি পেলাই অপশ্যন এটা আহে। সেইটো আপোনাৰ কি হৈ থাকে, যেতিয়া আপুনি পে'মেণ্টটো কৰি যাব, মিনিমাইজ হৈ থাকে। যেনেকৈ আমি 3 ডটত ক্লিক কৰিলে আমাৰ কি এপছ খোল খাই আছে গোটেইখিনি দেখা পাওঁ, ঠিক তেনেদৰে আপুনি পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছত UTR ৰেফাৰেঞ্চ নাম্বাৰটো কপি কৰি ল'ব। কপি কৰি লোৱাৰ পিছত যেনেকৈ আপোনাৰ কোনটো এপছ খোল খাই আছে আপুনি ধুনীয়াকৈ দেখা পাব ব্ৰাউজাৰত। সেই যে আপুনি পে'মেণ্ট কৰিব গৈছিলে, পে'মেণ্ট কৰা লাষ্ট অপশ্যনটো ক'ত ৰখি থাকিলে তাতে চাব। তাতে ছাবমিট UTR অপশ্যন বুলি এটা আছে, UTR ৰেফাৰেঞ্চ নাম্বাৰ বুলি। তাতে সেই নম্বৰটো পেষ্ট কৰি ছাবমিট কৰি দিব। তেতিয়া ইমিডিয়েটলি আপোনাৰ ৱালেটত পইচাটো আহি যাব। আৰু আপোনালোকে পে'মেণ্ট ছাকচেছফুল হোৱাৰ পিছত ডাইৰেক্টলি এপছটোত গুচি যায়। এইফালে আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰটো ছাবমিট কৰিব থাকি যায়। সেইকাৰণে আপোনালোকৰ পে'মেণ্টবোৰ তাতে এড নহয়, ঠিক আছে। আৰু যিয়ে নহওক, যিসকলৰ এইটো হৈ আছে প্ৰব্লেমটো, আৰু নতুনকৈ কৈছোঁ, যিসকলে ৰিচাৰ্জ কৰিব খোজে সিহঁতে এইটো ভুল নকৰিব। ৰিচাৰ্জ ছাকচেছফুল হোৱাৰ পিছত যিটো আপোনাৰ 12টা নম্বৰ ৰেফাৰেঞ্চ নাম্বাৰ ছাবমিট কৰিবই কৰিব, একদম 100% কম্পালচৰি হয়, এইটো মিছ নকৰিব, ঠিক আছে। আৰু যদিহে বাই চান্স যিসকলৰ পইচা অলৰেডি পে'মেণ্ট কাটি গৈছে একাউণ্টৰ পৰা, এতিয়ালৈকে এপছত অহা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনাৰ যিটো পে'মেণ্ট হোৱাৰ ছাকচেছফুল হোৱাৰ স্ক্ৰীনশ্বট ক্লিয়াৰকৈ লৈ ল'ব। তাতে কোনো কটাকটি মোচামুচি হ'ব নালাগিব। ৰেফাৰেঞ্চ নাম্বাৰটো ক্লিয়াৰকৈ দেখা হ'ব লাগিব। সেইটো স্ক্ৰীনশ্বট লগতে আপোনাৰ এপছৰ ID, লগতে আপোনাৰ যিটো মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিলে এপছটোত, সেই মোবাইল নাম্বাৰটো দি লয়।
কাষ্টমাৰ কেয়াৰত পঠাই দিব। কাষ্টমাৰ কেয়াৰৰ নম্বৰ আপোনালোকে এপছটোৰ ৰাইট ছাইডত ছাৰ্ভিচ অপশ্যন লিখা আছে তাতে পাব। তাতে ক্লিক কৰিলে আপোনালোকে সেই কাষ্টমাৰ কেয়াৰ কণ্টেক্ট নাম্বাৰটো যেতিয়া পাব তাতে মই যিখিনি ক'লোঁ 3টা বস্তু আপোনাৰ পে'মেণ্ট ছাকচেছফুল হোৱাৰ স্ক্ৰীনশ্বট, এপছ ID আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, এই 3টা বস্তু কোম্পানীক পঠাই দিব আৰু ক'ব যে মই ৰিচাৰ্জ কৰিছিলোঁ, ৰিচাৰ্জ ছাকচেছফুল হ'ল কিন্তু মোৰ পইচাটো ৱালেটত ক্ৰেডিট হোৱা নাই বুলি পেলাই মেছেজ এটা দি দিব। তেতিয়া আপোনাৰ পইচাটো আহিব। আৰু কিছুমানে মোক সুধিছে দাদা ৰিপ্লাই নিদিয়ে, ৰিপ্লাই দিব। আৰু ইয়াতে লাখে লাখে, এজন দুজন নহয় লাখে লাখে মানুহে ব্যৱহাৰ কৰিছে। বহুতে হয়তো মেছেজ পঠায়, বহুতে হয়তো ৰিপ্লাই দি আছে বা বহুতৰে চেক কৰি আছে, হয়তো ৰিপ্লাই আহোঁতে অকণমান দেৰি হ'ব পাৰে, কিন্তু আপোনাৰ পইচা অহাটো নিশ্চিত। কাৰণ আজি 2 দিন আগত মোৰ পৰাই তেওঁ ৰেফাৰ লিংকৰ পৰা জইন কৰিছিলে আৰু মোক কণ্টেক্ট কৰিছিলে, তেওঁৰ পইচাটো আহি গ'ল পিছদিনাখন। ঠিক আছে, তো এনেকৈ কৰিব আপোনালোকৰ যদি বাই চান্স পে'মেণ্ট মিছ হয়। আৰু বন্ধুসকল চাওক, কিছুমানে সোধে যে 6,000 টকাটো ডিপ'জিট কৰিলে সেই পইচাটো আমি উলিয়াব পাৰিম নে নাই। মই যদি কওঁ ইয়াত চাওক, আপোনালোকে উইথড্ৰল কৰিব গ'লে আপোনাৰ তাতে লিখাই আছে উইথড্ৰল ফিজ টেক্স 20% কৈ লোৱা হয়। মানে 1,000ত 200 টকা ফিজ এটা লোৱা হয়, 20% টেক্স। তেনেকৈ আপুনি যিমান পইচা উলিয়াব, 2,000 ওলালে আপোনাৰ ইফালে 400 টকা কাটিব, 3,000 ওলালে 600 টকা কাটিব। যিমান এমাউণ্টটো বাঢ়ি যাব সিমানে আপোনাৰ টেক্সটো বাঢ়ি যাব। গতিকে 6,000 যিটো ডিপ'জিট কৰিব আপোনালোকে, সেইটো পইচাটো যদি উঠাই আপোনাৰ 6,000ত যদি 20% টেক্স কাটে, উইথড্ৰল টেক্স কাটে, তেতিয়া আপোনাৰ 1,200 টকা টেক্স কটা গৈ আছে। ঠিক আছে, 1,200 টকা মাইনাছ 6,000, তেতিয়াহ'লে আপুনি 4,800 টকাহে পাব। এইটো আপোনাৰ নিজৰ মূলধনৰ পৰাই ওলোটাকৈ কাটা গ'ল, 4,800 টকাহে আপুনি উইথড্ৰলটো পাব। সেইকাৰণে কৈছোঁ সেই পইচাটো থাকিব দিয়ক, 6,000টো থাকিব দিয়ক। আপুনি ট্ৰেড কৰি গৈ থাকক, যদি ভাবে বোলে হয় মোৰ পইচা দৰকাৰ হৈছে, যিটো আপুনি পইচা ডিপ'জিট কৰিছিলে 6,000 টকা, সেইটো কি কৰিব আপুনি 12 দিন বা 15 দিনৰ ভিতৰত আপোনাৰ সেই পইচাটো ৰিকভাৰ হৈ যাব। আপোনাৰ মূলধনটো উলিয়াই ল'ব পাৰে ইচ্ছা কৰিলে। ঠিক আছে, তেতিয়া উলিয়াই পেলাই আকৌ যিখিনি পইচা আপোনাৰ থাকি যাব, যিখিনি পইচা ডিপ'জিট কৰিছিলে, সেইখিনি ধুনীয়াকৈ আকৌ ট্ৰেড কৰি গৈ থাকক যদি আপোনাৰ মাজত পইচা দৰকাৰ হয়। সেইটো কথা। আৰু ক'লোৱে দেখোন, যদি আপুনি নিজৰ মূলধনৰ পৰা পইচাটো ওলাব যায়, ওলোটা আপোনালোকৰ নিজৰে লছ হ'ব। আৰু চাওক, কথা এটা কৈ দিওঁ সকলোকে, একদম ইম্পৰ্টেণ্ট কথা, কেতিয়াও ভুল নকৰিব। বহুতেও সুধি আছিলে আৰু চানডে যে আমাৰ পইচাটো কাটে, ইয়াৰ পৰা পইচাটো কিহৰ কাৰণে কাটে বুলি কৈছিলে, সেইটো কোম্পানীয়ে লয়। দেওবাৰৰ যিটো পইচা কোম্পানীয়ে লয়। কোম্পানীৰ বহুত খৰচা থাকে, বহুত হয়তো এতিয়া এমপ্লয় আছে, কিবা আছে, আৰু এনেকৈ ৰিৱাৰ্ডবিলাক দি থাকে। ৰিৱাৰ্ডবিলাকৰ পইচা ক'ৰ পৰা ওলাব? যেনেকৈ মোবাইল, গাড়ী, বাইক, পইচা ৰিৱাৰ্ড দি থাকে, সেই পইচাবিলাক ক'ৰ পৰা উলিয়াব? সেই পইচাবোৰ উলিয়াবৰ কাৰণে চানডে উইকলি মানে আপোনাক 6 দিন প্ৰফিট দিব, এদিনৰ লছটো যিটো কোম্পানীয়ে লৈ যায় সেইটো কোম্পানীয়ে পইচাটো ইউজ কৰে। মানে আৰু এটা ভুল নকৰিব, মই ইনফৰমেশ্যন পাইছোঁ সেনেকৈ চানডে মানে কৈছোঁ নহয়, কোম্পানীয়ে লাভ হওক লোকচান হওক, যিটো ছিগনেল দিব ট্ৰেড কৰিবলৈ সেইটোতে কৰিব, ভুলতো বেলেগ ছিগনেলত নাযাব। কাৰণ কিয় মই কওঁ, মই জনাত, মই যে ক'লোঁ ইনফৰমেশ্যন পাইছোঁ বুলি, তেওঁ কি কৰিছিলে, প্ৰত্যেকটো ৰবিবাৰে আমাৰ লছ কৰায়। সিহঁতে যে ছিগনেল দিয়ে, মই যেনেকৈ পুট আৰু কল অপশ্যন থাকে, তেওঁ কি কৰিছিলে, যদি কলত ডাইৰেকশ্যন দিছিলে, তেওঁ ৰবিবাৰে প্ৰফিট কৰিবৰ কাৰণে কি কৰিছিলে, পুটত ছিলেক্ট কৰিছিলে। যদি কোম্পানীয়ে কলত ছিগনেল দিছে, তেওঁ পুটত ছিলেক্ট কৰিছে মানে প্ৰফিট হ'ব বুলি। তেতিয়া কি হ'ল, হয় প্ৰফিট হ'ল সেইদিনাখন। তাৰপিছত কি হ'ল, পিছদিনাখন তেওঁৰ একাউণ্টৰ পইচা মানে এপছটোৰ যিখিনি পইচা আছিলে, যিটো মিনিমাম ডিপ'জিট কৰিছিলে মেইন পইচা, সেইখিনি থৈ পেলাই বাকীখিনি পইচা গোটেই চফা। গতিকে সেইকাৰণে কৈছোঁ, কোম্পানীয়ে যিটো ছিগনেল দিব সেইটোতে যাব, ভুলতো ইফাল সিফাল নকৰিব, লাভ হওক লোকচান হওক। ঠিক আছে, এইটো ভুল নকৰিব চানডে। আৰু চানডে যে পইচা কাটে, এইটো কি হিচাপত কাটে, আমি যেনেকৈ এতিয়া ডেইলি যদি আমাৰ এমাউণ্টটো বাঢ়ি গ'ল, বহুতখিনি এমাউণ্ট বাঢ়ি গ'ল, ডেইলি আমাৰ যদি 1,500 টকা ট্ৰেড হৈ আছে, 1,500 টকাৰ ট্ৰেড হ'লে এই চানডেটোত সেই 1,500 টকাই কাটিব। এতিয়া মই যদি চাওঁ, মোৰ তাত আজি চানডে ন, আজি মোৰ কিমান টকা এনে ট্ৰেড হ'ব লগা আছিলে চাই দিছোঁ বাৰু। আজি যদি মই যাওঁ ট্ৰেড, অ'কে, আজি যদি মই ট্ৰেড কৰিব যাওঁ, জাষ্ট চাব গ'লে 1,534 টকাৰ মোৰ ট্ৰেড হ'ব। আৰু আজি এই পইচাটো মোৰ লোকচান হ'ব, মানে কোম্পানীয়ে কাটি ল'ব। 1,534 টকা আজি মোৰ ট্ৰেড লাগিব লগা আছিলে, গতিকে সেই পইচাটো মোৰ আজি লোকচান হ'ব 1,534 টকাত, সেইটো কোম্পানীয়ে লৈ ল'ব আজিৰ কাৰণে। গতিকে সেইকাৰণে কৈছোঁ বন্ধুসকল, এইটোৱেই হ'ল মেইন নিয়ম। বহুতে সুধি থাকে যে দেওবাৰে পইচাটো কিয় কাটে, সেইটো
কোম্পানীয়ে লয়, কোম্পানীৰো বহুত খৰচ আছে, কোম্পানীয়ে সেইখিনি লেনদেন কৰিব লাগে, সিহঁতৰ এমপ্লয়ে চাব লাগে, কিবা চাব লাগে। যিয়ে নহওক কথাখিনি বুজাই দিলোঁ, আৰু যদি কিবা বুজি নাপায় বন্ধুসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে মেছেজ কৰিব, ডিছক্ৰিপশ্যন বক্সত হোৱাটছআপ নম্বৰ দিয়া আছে, মোক কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। আৰু বাকী লগ পাম আগৰ ভিডিঅ'লৈ। আৰু বন্ধুসকল আকৌ এবাৰ কৈছোঁ, হোৱাটছআপ চেনেলটো জইন কৰি ল'ব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লিংক দি থোৱা আছে, তাতে বহুতো ইনফৰমেশ্যনবোৰ পাই থাকিব। আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।